আপোনালোকক মই টি আৰ্মি ৰিটেন এক্সামৰ সিলেবাসখন দিম। আপোনালোকে এই সিলেবাসখন যোনখন আপোনালোকক দিম আপোনালোকে লিখি ল'ব। আপোনালোকে লিখি ল'লে আপোনালোকে টপিক ৱাইজ আপোনালোকে ক্লিয়াৰ কৰি যাব পাৰিব আৰু আপোনালোকে বৰ বেছি টাইম নাপায়। আপোনালোকৰ হাতত মানে এমাহ বা এমাহে দিব, আপোনালোকক এমাহে আপোনালোকক টাইম দিব। আপোনালোকে সেই এমাহতে আপোনালোকে সকলো পঢ়িব লাগিব। আপোনালোকে আসাম পুলিচৰ দৰে 2-3 বাৰ এনেকৈ আপোনালোকে পঢ়িবলৈ টাইমটো নাপায়। যদি আপোনালোকৰ যদি টি আৰ্মিত যদি যাবলৈ মন আছে তেন্তে আপোনালোকে ভালদৰে পঢ়ক আৰু আপোনালোকে আজিৰ পৰাই পঢ়ক। আপোনালোকে যিমানে পঢ়িব আপোনালোকে সিমানে জ্ঞান লাভ কৰিব। আপোনালোকে সেই জ্ঞান লাভ কৰিলে আপোনালোকে ৰিটাৰ্ণত আপোনালোকৰ কাৰণে উজু হ'ব আৰু আপোনালোকে আসাম পুলিচৰ কাৰণেও পঢ়ি থাকক আৰু আপোনালোকে টি আৰ্মিৰ কাৰণেও ভালদৰে পঢ়ি থাকক। গতিকে এক্সাম আহি আছে, মুঠতে অকল এইকেইদিন পঢ়া আৰু আপোনালোকে কমাণ্ডো ইণ্টাৰভিউ যিসকলে প্ৰিপেৰেশ্যন কৰি আছে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। মানে আপোনালোকে পঢ়াটো কৰি থাকিব আৰু আপোনালোকে ফিজিকেলটো কৰি থাকিব। গতিকে আপোনালোকে দুইটা কৰি থাকিব আৰু আপোনালোকে যদি মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অকল প্ৰথম কথাটো হ'ল আপোনালোকক টাইম কিমান দিব। টাইম আপোনালোকক 60 মিনিট দিব আৰু আপোনালোকৰ কম্পিউটাৰত আপোনালোকৰ এক্সাম হ'ব। আগতে OMR শ্বীট দিছিলে, OMR শ্বীটত মানে আপোনালোকে কোলাকে গোল কৰিব লাগে। আপোনালোকে OMR শ্বীটত নিশ্চয় এক্সাম দিছে, এতিয়া আপোনালোকে কম্পিউটাৰত এক্সাম দিব লাগিব আৰু আপোনালোকৰ মাৰ্ক থাকিব 100 মাৰ্ক থাকিব আৰু আপোনালোকে 50টা কুৱেশ্যন আহিব। 50টা কুৱেশ্যনত এটা কুৱেশ্যনত আপোনালোকে 2কে পাব আৰু আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব নাই, আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব। আপোনালোকৰ যদি এটা কুৱেশ্যন যদি আপোনালোকৰ ভুল হয় তেন্তে আপোনালোকে 0.5 মাৰ্ক আপোনালোকক কাটিব। গতিকে আপোনালোকে যদি দুটা ভুল কৰে তেন্তে আপোনালোকৰ 1 মাৰ্ক কাটিব। গতিকে অলপ চাই চিতি দিব। গতিকে নিগেটিভ মাৰ্কটো মানে SSC GDত 0.5কে কাটে। গতিকে SSC GDত মানে 4টা ভুল হ'লে আপোনালোকৰ 1 মাৰ্ক কাটে আৰু আপোনালোকৰ ইণ্ডিয়ান আৰ্মিত যদি দুটা ভুল হয় তেন্তে আপোনালোকৰ 1 মাৰ্ক কাটিব। গতিকে অকণমান চাই চিতি দিব। এতিয়া আপোনালোকে সিলেবাসখন লিখি ল'ব। সিলেবাসখন আপোনালোকৰ 8 পাছৰ টেষ্টমেন আৰু আপোনালোকৰ 10 পাছৰ টেষ্টমেন আৰু আপোনালোকৰ জেনেৰেল ডিউটিৰ কাৰণে সিলেবাসখন সেম সিলেবাস হ'ব। আপোনালোকক মই এতিয়া সিলেবাসখন দেখুৱাই দিছোঁ, মানে কৈ দিছোঁ, আপোনালোকে লিখি ল'ব। জেনেৰেল নলেজত আপোনালোকৰ আহিব 20টা কুৱেশ্যন আহিব আৰু আপোনালোকৰ 40 মাৰ্ক আহিব আৰু আপোনালোকৰ জেনেৰেল ছায়েন্সত আহিব আপোনালোকৰ 15টা কুৱেশ্যন আহিব আৰু আপোনালোকৰ 30 মাৰ্ক আহিব আৰু আপোনালোকৰ মেথছত 15টা কুৱেশ্যন আহিব আৰু আপোনালোকৰ 30 মাৰ্ক থাকিব। গতিকে টোটেল কুৱেশ্যন হৈ গ'ল 50টা কুৱেশ্যন হৈ গ'ল আৰু আপোনালোকৰ টোটেল মাৰ্ক হৈ গ'ল 100 আৰু আপোনালোকে 100 মাৰ্কৰ ভিতৰত মানে পাছটো দেখাইছে, মানে 32 পালে আপোনালোকে পাছ কৰিব বুলি দেখাইছে, কিন্তু তাতকৈ আপোনালোকে বেছি পাবই লাগিব। মানে যাৰ হাইষ্ট কাট অফটো মানে 32 যে দিলে আপোনালোকক 5 মাৰ্ক, আপোনালোকে সেই 32 পালেই মানে আপোনালোকে পাছ নকৰে। আপোনালোকৰ কাট অফটো কিমান যায়, মানে আসাম পুলিচৰ লিখাকে ছেম, যোনে হাইষ্ট মাৰ্ক পাব সিয়ে মানে পাছ কৰিব। এতিয়া আপোনালোকৰ ছাবজেক্ট ৱাইজ আপোনালোকৰ জেনেৰেল নলেজত আপোনালোকৰ কি আহিব আপোনালোকক মই দেখুৱাই দিম। তাৰপিছত আপোনালোকৰ মেথছ আৰু আপোনালোকৰ জেনেৰেল ছায়েন্সত আপোনালোকৰ ছাবজেক্ট ৱাইজ আপোনালোকে কি চাব আপোনালোকক মই এতিয়া দেখুৱাই দিম, আপোনালোকে চাই ল'ব। বন্ধুসকল, আপোনালোকে জেনেৰেল নলেজত আপোনালোকৰ কি টপিক আহিব আপোনালোকে চাই লওক। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আপোনালোকক মই টপিককেইটা দেখুৱাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। মেথছৰ টপিকবিলাক আপোনালোকে চাই লওক। মেথছৰ টপিকবিলাক আপোনালোকে চব মানে ইম্পৰ্টেণ্ট নহয়, কিছুমান ইম্পৰ্টেণ্ট আছে আৰু আপোনালোকে সেই ইম্পৰ্টেণ্টবিলাক পূৰা ক্লিয়াৰ কৰি পিনে যাব এক্সাম দিবলৈ। জেনেৰেল ছায়েন্সত আপোনালোকে 3টা টপিক আছে, বায়'লজি আছে, কেমেষ্ট্ৰি আছে আৰু ফিজিক্স আছে। আপোনালোকে জেনেৰেল ডিউটিৰ কাৰণে আপোনালোকে 10 পাছৰ চালে হ'ব আৰু আপোনালোকে ক্লাৰ্কৰ কাৰণে আপোনালোকে 12 পাছ 10 পাছ আপোনালোকে চাব। তাৰপিছত ক্লাৰ্কৰ কাৰণে কম্পিউটাৰ কুৱেশ্যন আহিব। গতিকে আপোনালোকে কম্পিউটাৰ কুৱেশ্যন আপোনালোকে এইকেইটা টপিক চাব আৰু আপোনালোকে জেনেৰেল ডিউটিৰ কাৰণে মানে কম্পিউটাৰ কুৱেশ্যন চাব নালাগে, ক্লাৰ্কৰখিনিয়ে চালে হ'ল। বন্ধুসকল, চোল্ডাৰ ক্লাৰ্কত কিন্তু অলপ ছাবজেক্টকেইটা বেলেগ হয়। আপোনালোকক মই এতিয়া কৈ দিছোঁ, মানে দুটা পাৰ্টত আহে। প্ৰথম পাৰ্টত আপোনালোকৰ 50 মাৰ্ক আহিব আৰু আপোনালোকৰ ছেকেণ্ড পাৰ্টত 50 মাৰ্ক আহিব। আপোনালোকক মই এতিয়া কৈ দিছোঁ, জেনেৰেল নলেজত আপোনালোকৰ মানে প্ৰথম পাৰ্টত জেনেৰেল নলেজত আপোনালোকৰ 5টা কুৱেশ্যন আহিব, আপোনালোকৰ 10 মাৰ্ক থাকিব আৰু আপোনালোকৰ জেনেৰেল ছায়েন্সত আপোনালোকৰ 5টা কুৱেশ্যন আহিব, আপোনালোকৰ 10 মাৰ্ক থাকিব আৰু আপোনালোকৰ মেথছত আপোনালোকৰ 10টা কুৱেশ্যন আহিব, 20 মাৰ্ক থাকিব আৰু আপোনালোকৰ কম্পিউটাৰ ছায়েন্সত আপোনালোকৰ 5টা কুৱেশ্যন আহিব, 10 মাৰ্ক থাকিব আৰু আপোনালোকে 5 মাৰ্কটো 20 দিয়া আছে আৰু তাতকৈ আপোনালোকে যিমান বেছি তোলে সিমানে ভাল, 20তকৈ মানে কম তুলিলে মানে ডাইৰেক্ট ফেইল আৰু আপোনালোকৰ পাৰ্ট 2ত আহি গ'ল আপোনালোকৰ জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছতে আপোনালোকৰ 25 মাৰ্ক আহিব, 25 নহয় 50 মাৰ্ক আহিব, 25টা কুৱেশ্যন আহিব, 50 মাৰ্ক আহিব। গতিকে নাম্বাৰকেইটা একে হয়। টেষ্টমেনতো আপোনালোকৰ 100 মাৰ্ক আহিব, আপোনালোকৰ GDটো আপোনালোকৰ 100 মাৰ্ক আহিব আৰু আপোনালোকৰ ক্লাৰ্কতো আপোনালোকৰ 100 মাৰ্ক আহিব, কিন্তু আপোনালোকৰ ছাবজেক্টকেইটা ইয়াত অলপ বেছিকৈ, মানে ক্লাৰ্কত অলপ বেছিকৈ আছে। গতিকে আপোনালোকে ভালকৈ পঢ়াটো কৰক। গতিকে আপোনালোকে ভালদৰে পঢ়িব। আপোনালোকে ভালকৈ পঢ়িলে আপোনালোকে নিশ্চয় সফলতা পাব। সফলতা পাবৰ কাৰণে কিন্তু আপোনালোকে কষ্ট কৰিব লাগিব। যদি কষ্ট কৰে নিশ্চয় সফলতা পাবই, 100% গেৰাণ্টি দি কৈছোঁ আপোনালোকক। আৰু আপোনালোকে সেইটো নিজেও জানে, যিমানেই কষ্ট কৰিব আপোনালোকৰ নিজৰ কাৰণে ভাল। আপোনালোকে যিমানেই পঢ়িব, যিমানেই মানে জ্ঞান ল'ব, আপোনালোকে ৰিটাৰ্ণত আপোনালোকে সহজ হ'ব। গতিকে আপোনালোকে সহজ হ'বৰ কাৰণে
যাতে ৰিটাৰ্ণত যাতে পিছলৈ ঘূৰি থাকিব নাপায়, যাতে তেনেকুৱাকৈ আপোনালোকে যাব। আৰু আপোনালোকে এটা কথা, ইণ্ডিয়ান আৰ্মি যদি আপোনালোকে যদি পিছলৈ যদি কাৰোবাৰ পৰা লগৰ পৰা যদি চাবলৈ যদি দেখি পায়, তেন্তে আপোনালোকক চুলিত ধৰি থাপৰীয়া মেলি উলিয়াই পঠাই দিব। গতিকে আপোনালোকে সেই পিছলৈ কাৰোবাৰ পৰা চাম মই তেনেকৈ মই পৰীক্ষাটো দিম, তেনেকৈ আপোনালোকে কেতিয়াও নাভাবিব। আপোনালোকে নিজেই কষ্ট কৰক, আৰু নিজেই কষ্ট কৰি লোৱা মজাটোৱে বেলেগ। গতিকে আপোনালোকে আৰু সেনেকুৱা যাতে হ'ব নালাগে, মানে তাত থাপৰীয়া মেলি যাতে আপোনালোকে আঁতৰাই দিব নালাগে, মানে উলিয়াই পঠিয়াই দিব নালাগে, তেনেকুৱা হ'বলৈ নহ'বৰ কাৰণে আপোনালোকে পঢ়িব লাগিব। গতিকে আপোনালোকে যিমান পাৰে পঢ়ক। আপোনালোকক চিলেবাছখন দি দিছোঁ, চিলেবাছ ৱাইজ আপোনালোকে মুঠতে ক্লিয়াৰ কৰি দিয়ক, আপোনালোকে ৰিটেন এক্সাম আপোনালোকৰ ভাল হ'ব। আৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছে। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ। বাই তেন্তে, জয় আই অসম।